দমকলৰ পাৰৰ চেলনি বা শেলাই একেবাৰে চিকচিকীয়া হৈ যাব ঘৰুৱা এই পদ্ধতিকেইটা যদি অৱলম্বন কৰে। অকল যে দমকলৰ পাৰৰ আপোনালোকে চেলনি বা শেলাই পৰিষ্কাৰ কৰিব পাৰিব তেনেকুৱা নহয়। বাথৰুমৰ পকী, টয়লেটৰ পকী সকলো আপোনালোকে এই পদ্ধতিৰে পৰিষ্কাৰ কৰিব পাৰিব। লগতে টয়লেটৰ কুমুদো যদি আপোনালোকে এই পদ্ধতিৰে পৰিষ্কাৰ কৰে তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ হাৰ্পিক বা তেনেকৈ বস্তু ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাহে। আৰু এয়া যি মই দমকলৰ পাৰৰ চেলনি বা শেলাই পৰিষ্কাৰ কৰি আছোঁ, হয়তো বহুতে ক'ব পাৰে ব্লিচিং পাউডাৰ দিলে তৎক্ষণাত পৰিষ্কাৰ হৈ যায়, কিন্তু পুনৰ সোনকালে হয়। ময়ো ব্যৱহাৰ কৰি চাইছোঁ, কিন্তু এনেকৈ যদি আপোনালোকে ঘৰুৱা পদ্ধতিৰে চেলনি বা শেলাই পৰিষ্কাৰ কৰে তেতিয়া কিন্তু বহুত জল্দি আপোনালোকৰ নহয় বা আপোনালোকে 15-20 দিনমান পৰিষ্কাৰ কৰাৰ কোনো প্ৰয়োজনে নাহে। গতিকে আৰু যদি ঘৰুৱা পদ্ধতিৰে আমি ভাল ৰিজাল্টটো পাওঁ তেতিয়াহ'লে আমিনো কিয় বজাৰৰ সামগ্ৰী ক্ৰয় কৰিব লাগে, নহয় জানো? গতিকে মই পৰালৈকে এনেকৈয়ে চেষ্টা কৰোঁ। আৰু এইখন যে দেখিছে প্লেটখন দমকলৰ পাৰৰ বহুত পুৰণি হয়, তথাপিও এনেকৈ পৰিষ্কাৰ কৰি থকা হয়। আৰু এইবাৰ আপোনালোকক দেখুৱাম বুলিয়ে মই কিছুদিন পৰিষ্কাৰ কৰা নাছিলোঁ, কাৰণ পৰিষ্কাৰ প্লেট এখনত পৰিষ্কাৰ কৰিলে বহুতে কয় যে লেতেৰাখন পৰিষ্কাৰ কৰি দেখুৱাব লাগে। আৰু ইয়াৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক মই কৈ দিওঁ। আপোনালোকে ল'ব নিমখ, যিটো আমাৰ খোৱা নিমখ আছে সেয়া নিমখ ল'ব। আপোনালোকে যিমান ঠাই পৰিষ্কাৰ কৰে সেই অনুপাতে ল'ব। মই 2 চামুচ বুলিয়ে কৈছোঁ, 2 চামুচ নিমখ ল'ব। লগতে আপোনালোকে যিটো আমি ঘৰ বনাবলৈ বালি ব্যৱহাৰ কৰোঁ সেয়া বালি ল'ব। তাৰপিছত চাৰ্ফ ল'ব, যিটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ সেয়া চাৰ্ফ। আৰু তাত আপোনালোকে খোৱা চৌদা এড কৰিব 2 চামুচ, আৰু গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলি কৰিব। নিশ্চয় আপোনালোকে গম পাইছে ক'লোৱে বস্তুখিনি। বালি, চাৰ্ফ, খোৱা চৌদা আৰু তাৰপিছত আপোনালোকৰ নিমখ। এই গোটেইখিনি বস্তু মিহলি কৰিব। ঘৰতে পোৱা বস্তু তেনে সাধাৰণ, আৰু এনেকৈ এখন প্লাষ্টিকৰ বস্তাৰে চিমেণ্টৰ ঘঁহি দিলে বৰ ধুনীয়া পৰিষ্কাৰ হয়। আপোনালোকৰ সন্মুখতে মই ঘঁহি দেখুৱাইছোঁ। আৰু ঠাই বিশেষে শেলাই বুলি কয়, আমি কিন্তু চেলনি বুলিয়ে কওঁ, যিহেতু নামনি ঠাই, আমি নামনি অসমৰ। গতিকে আপোনালোকে কি বুলি কয় জনাবচোন। আৰু এনেদৰে পৰিষ্কাৰ কৰিছেনে জনাব। ব্লিচিং পাউডাৰটো ব্যৱহাৰ কৰা হয়েই বাৰু, বহুতে কৰে, ৰাতি দি থ'লে ৰাতিপুৱালৈ ধুনীয়া পৰিষ্কাৰ হৈ যায়। কিন্তু আকৌ পুনৰ সোনকালে চেলনি বা শেলাইটো বেছিকৈ হয়, কাৰণ পকীখনৰ পৰা একেবাৰে বস্তুটো এৰাই নাযায়, ওপৰে ওপৰে পৰিষ্কাৰ হয়, সেইবাবেই হয়তো। কিন্তু যদি এনেকৈ আপোনালোকে মিশ্ৰণটোৰে ঘঁহে তেতিয়া একেবাৰে চেলনি বা শেলাইটোৰ আঁতটো নোহোৱা হৈ যায়, যাৰ বাবে পুনৰ হওঁতে কিছু সময় লয়। এয়া মই আপোনালোকক দেখুৱাই দিওঁ ধুনীয়াকৈ সন্মুখতে কিমান ধুনীয়া পৰিষ্কাৰ হৈছে। আৰু গোটেইখিনি বস্তু মই ক'লোৱে, দেখুৱাই দিয়া নাই, যিহেতু তেনে সাধাৰণ বস্তু আৰু সকলোৱে জনা বস্তু। এয়া কিমান ধুনীয়া চাফা হৈ গৈছে। এয়া যিহেতুকে মই আপোনালোকক যিবোৰ পদ্ধতি কওঁ গোটেইখিনি ঘৰুৱা পদ্ধতিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কোনো ধৰণৰ বজাৰৰ বস্তু আজিলৈ শ্বেয়াৰ কৰা নাই, কাৰণ ঘৰুৱা পদ্ধতি মই যিহেতু নিজে এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ, ব্যৱহাৰ কৰোঁ। লগতে মই সুফল পোৱাৰ পিছত আপোনালোকৰ মাজত ভিডিঅ' এটি আগবঢ়াই দিওঁ। আৰু সেইবাবে মই দৃঢ় বিশ্বাসী যে আপোনালোকেও ভাল ৰিজাল্ট পাব নিশ্চয়। হয়তো সম্পূৰ্ণৰূপে নাপালে অকণমান হ'লেও আপোনালোকে পাব, কাৰণ মই পাইছোঁ, আপোনালোকে নোপোৱাৰ কোনো প্ৰশ্ন নাহে। এয়া ওচৰৰে দাদা এজন আহিছিল, তেওঁ কৈছিল ব্লিচিং পাউডাৰ দিলে হৈ যায় বোলে। তাৰপিছত মই যেতিয়া ক'লোঁ ঠিকে কৈছা, আৰু বহুতে সোধেও যে কেনেকৈ তুমি পৰিষ্কাৰ কৰা দমকলৰ পাৰৰ পকীখন ধুনীয়া হৈ থাকে। আপোনালোকেও কৰিব, ভাল ৰিজাল্ট পাব।